প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনালোক সকলোকে চালম। আহক ঈশ্বৰৰ বাক্যৰ পৰা চাওঁ। বাইবেলৰ বিভিন্ন প্ৰাৰ্থনাৰ বিষয়ে মই যোৱা কিছুদিন ধৰি কৈ আহিছোঁ। আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে প্ৰায় 220টা প্ৰাৰ্থনা বাইবেলত লিখা হৈছে। আদি পুস্তকৰ পৰা প্ৰতিখন পুস্তকতেই লিখা হোৱা প্ৰাৰ্থনাসমূহক ধ্যান কৰি কৰি আমি গীতমালা আহি পালোঁ। আজি আমি গীতমালা 41 নম্বৰটো ধ্যান কৰিম। এই গীতটো দাউদৰ দ্বাৰা লিখা হৈছিল। এই গীতটোৰ পৰা আজি আমি 4টা বিষয় ধ্যান কৰিম। আপুনি যদি এই 41 নম্বৰ গীতটো মনোযোগেৰে পঢ়ে বা ধ্যান কৰে তেন্তে 3টা বিষয় আপুনি সৰ্বপ্ৰথমে বুজিব পাৰিব। প্ৰথম, দাউদৰ জীৱনৰ দুখ। দ্বিতীয়তে, দাউদৰ জীৱনৰ দুখ দিওঁতা লোক। তৃতীয়তে, দাউদৰ শক্তিশালী ঈশ্বৰ। এই 3টা বিষয় আপুনি দেখিবলৈ পাব। দাউদৰ জীৱনৰ দুখ কি আছিল, দাউদৰ জীৱনত দুখ দিয়া লোকসকল কোন আছিল, আৰু একেদৰেই দাউদৰ শক্তিশালী ঈশ্বৰজন কোন। এই 41 নম্বৰ গীতৰ এই 13টা পদক আপুনি যদি মনোযোগেৰে পঢ়ে তেন্তে আপুনি বুজি পাব। আজি আমাৰ মাজত দুখ অনুভৱ কৰি থকা লোকসকল আছে চাগৈ। দুখ দিওঁতা লোকসকলৰ দ্বাৰা দুখৰ মাজেৰে গৈ থকা লোক চাগৈ আছে। প্ৰিয়সকল, আপোনাৰ জীৱনত দুখ দিয়া লোকসকলেই থাকক বা দুখ পাই আছে, আমাৰ আটাইতকৈ ডাঙৰ ভৰসাটো হৈছে শক্তিশালী ঈশ্বৰজন আমাৰ লগত আছে। এয়াই হৈছে এই 41 নম্বৰ গীতটোৰ সাৰাংশ। 41 নম্বৰ গীতৰ এই 13টা পদক মই এটা এটাকৈ আপোনাৰ আগত বৰ্ণনা নকৰোঁ, কিন্তু দাউদে কৰা প্ৰাৰ্থনাটোৰ পৰা 4টা প্ৰধান বিষয় আপোনালোকক ক'ম। সেইকাৰণে আহক আমি সকলোৱে একেলগে 4 নম্বৰ পদটো পঢ়িম। মই কৈছোঁ, হে জিহুৱা, মোক কৃপা কৰা, মোৰ প্ৰাণ সুস্থ কৰা, কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। এয়া হৈছে দাউদে কৰা প্ৰাৰ্থনা। এই পদটোত আমি 3টা কথা দেখিবলৈ পাইছোঁ, আৰু 10 নম্বৰ পদত আমি 4ৰ্থ কথাটো দেখিবলৈ পাওঁ। প্ৰথম, মোক ক্ষমা কৰা। দ্বিতীয়তে, মোক কৃপা কৰা। তৃতীয়তে, মোক সুস্থ কৰা। আৰু চতুৰ্থতে, মোক তোলা। মোক তোলা এই কথাটো মই 10 নম্বৰ পদৰ পৰা লৈছোঁ। কিন্তু হে জিহুৱা, তুমি মোক কৃপা কৰা, কি লিখা আছে? মোক তোলা। প্ৰিয়সকল, দাউদে কৰা প্ৰাৰ্থনাত প্ৰধানকৈ 4টা বিষয় জড়িত হৈ আছে। প্ৰথম হৈছে, জিহুৱা মোক কি বুলি কৈছে? ক্ষমা কৰা। এইবুলি যিহেতু প্ৰাৰ্থনা কৰিছে, তেন্তে সৰ্বপ্ৰথমে তেওঁ বিচাৰিছে যাতে ঈশ্বৰে তেওঁক পবিত্ৰ কৰে। তাৰ মানে দাউদে নিজৰ জীৱনৰ দুখবোৰতকৈও অধিক, আৰু দুখ দিয়া লোকসকলৰ পৰা পোৱা দুখবোৰতকৈও অধিক তেওঁ এটা সত্যক জানিলে। সেয়া হৈছে, মোৰ দুখবোৰতকৈও অধিক আৰু দুখ দিওঁতাসকলতকৈও অধিক মোক দুখ দিওঁতা লোক এই পৃথিৱীত আছে। মানে হৈছে, মোৰ জীৱনত মই যিবোৰ পাপ এতিয়াও এৰা নাই, সেইবোৰ। মোৰ জীৱনত যিবোৰ পাপৰ ওপৰত মই জয়ী হোৱা নাই, সেইবোৰ। প্ৰিয়সকল, সেই পাপে মানুহক কি কৰে জানেনে? বেমাৰী কৰি পেলায়। সেই পাপে মানুহৰ জীৱনলৈ কি আনে? অপমান লৈ আহে। সেই পাপৰ কাৰণে মানুহৰ জীৱনত কি ঘটে? মানুহ সংকটত পৰি যায়। সেই পাপে মানুহৰ জীৱনত কি কৰে? সংকট লৈ অহা লোকসকলক উৎসাহিত কৰে। প্ৰিয়সকল, কিছুমান লোকে বিশ্বাস কৰে যিবোৰ পাপ আমি কৰি আছোঁ তাৰ দ্বাৰাই আমাৰ একো নহ'ব। কিন্তু দাউদে কৈছে, সৰ্বপ্ৰথমে কি কৈছে? হে জিহুৱা, আপোনাৰ বিৰুদ্ধে মই পাপ কৰিলোঁ। সৰ্বপ্ৰথমে দাউদে নিজৰ পাপবোৰ স্বীকাৰ কৰিছে। সেই পাপৰ পৰিণাম কি হ'ল জানেনে? দাউদ বেমাৰী হৈ গৈছিল। সেইকাৰণে তেওঁ কৈ আছে, হে ঈশ্বৰ, মোক সুস্থ কৰা। তেওঁ কিমান অধিক বেমাৰী হৈ পৰিছিল তাকো লিখা আছে। পঢ়ি দিছোঁ 8 নম্বৰ পদ। সিহঁতে কয়, তাক বেয়া ৰোগে ধৰিছে। কি লিখা আছে? তাক বেয়া ৰোগে ধৰিছে। 5 পদৰ প্ৰথম শাৰী, সি কেতিয়া মৰিব, কেতিয়া তাৰ নাম লুপ্ত হ'ব, মোৰ শত্ৰুবোৰে এই বুলি ভাবি আছে।
সি কেতিয়া মৰিব? কিবা যে বেমাৰ হৈছে, কিবা যে বেয়া ৰোগে তেওঁক ধৰিছে, সি কেতিয়া মৰিব? এই বুলি ভাবিছে। প্ৰিয়সকল, সাধাৰণতে যিজন মানুহে ঈশ্বৰৰ পৰিচৰ্যা কৰিব লাগিছিল, ঈশ্বৰৰ পাছত চলিব লাগিছিল আৰু ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন কটাব লাগিছিল, তেওঁ নিজৰ আত্মিক যাত্ৰাত নাজানিয়েই হওক বা জানি বুজি ভুল কৰাৰ ফলত বা পাপ কৰাৰ ফলত সেই পাপৰ দ্বাৰা কিবা নহয় কিবা প্ৰতিফল পাবই, সেই সত্যক আমি কেতিয়াও পাহৰিব নালাগে। প্ৰিয়সকল, দাউদে সেই প্ৰতিফলৰ অভিজ্ঞতা পাই আছিল। নিজৰ সুস্বাস্থ্য হেৰুৱালে আৰু দ্বিতীয়তে তেওঁ অপমানৰ সন্মুখীন হ'ল। 5 নম্বৰ পদ, এই বুলি কৈ মোৰ শত্ৰুবোৰে মোৰ বিৰুদ্ধে হিংসাৰ কথা কয়। মোৰ বিষয়ে কুকথা কৈ আছে। মই অপমানৰ সন্মুখীন হ'ব লগা হৈছে। মোৰ ওপৰলৈ দাঙিব নোৱাৰাৰ নিচিনা অৱস্থা হৈছে। মোৰ বিষয়ে কুকথা কৈ আছে। 6 নম্বৰ পদ, আৰু যদি সি মোক চাবলৈ আহে তেন্তে সি অসাৰ কথা কয়। তাৰ হৃদয়ত অধৰ্ম সাঁচি থয়। সি বাহিৰলৈ গৈ তাক কয়। মোক ঘিনোৱা আটাইবোৰে একেলগ হৈ মোৰ অহিতে ফুচফুচায়। প্ৰিয়সকল, এফালে তেওঁৰ স্বাস্থ্য নষ্ট হ'ল আৰু দ্বিতীয়তে অপমানৰ সন্মুখীন হ'ব লগা হৈছিল আৰু তৃতীয়তে মোৰ বিৰুদ্ধে তেওঁলোকে কাণত ফুচফুচায়, মোৰ হানি কৰিব বিচাৰে। এই বিষয়টোকো আমি 7 নম্বৰ পদত দেখিছোঁ। মোক ঘিনোৱা আটাইবোৰে একেলগ হৈ মোৰ অহিতে ফুচফুচায়। তেওঁলোক মোৰেই বিৰোধী হৈ মোৰেই হানিৰ কুকল্পনা কৰে। মোৰ কিবা হানি কৰিবলৈ তেওঁলোকে কল্পনা কৰি আছে। মোক সংকটত পেলাবলৈ বিচাৰিছে। মোৰ পাপৰ কাৰণে মই ৰোগী হৈ পৰিছোঁ। অপমানৰ সন্মুখীন হৈছোঁ। বিপদ লৈ অহা লোকসকলক মই সুযোগ দিলোঁ আৰু সংকটৰ বোজা বুকি লৈ ফুৰিছোঁ। এয়া আছিল দাউদে কৰা ভুলৰ কাৰণে উৎপন্ন হোৱা অৱস্থা। প্ৰিয় ভাই ভনীসকল, যেতিয়া আমি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰোঁ তেতিয়া সৰ্বপ্ৰথমে আমি কৰা পাপৰ কাৰণে সাধাৰণতে সৰ্বপ্ৰথমে যিয়ে দণ্ড ভোগ কৰে সেয়া আপোনাৰ শৰীৰ। এই সত্যক নাপাহৰিব। দ্বিতীয়তে আপুনি কৰা পাপৰ কাৰণে সেয়া জানিয়েই হওক অজানিতেই হওক আপুনি অপমানিত হয়। প্ৰিয়সকল, এজন মদপীয়ে অপমান পায় নে আদৰ পায় কওকচোন? এজন বেয়া মানুহে অপমান পায় নে আদৰ পায়? মিছা কথা কৈ যিজন ধৰা পৰে তেওঁ অপমান পায় নে আদৰ পায়? ভুল কৰি যিজন ধৰা পৰে তেওঁ মানুহৰ আগত অপমান পায় নে আদৰ পায়? অপমানিত হয়। সেইকাৰণে আপোনাক অপমান কৰা হ'ব। আৰু দ্বিতীয়তে আপুনি কৰা পাপৰ কাৰণে শয়তানক আপুনি সুযোগ দিয়ে। শয়তানে কি কৰে জানেনে? আপোনাক শাৰীৰিক ৰূপে, আত্মিক ৰূপে, আৰ্থিক ৰূপে, মানসিক ৰূপে আপোনাক দুৰ্বল কৰিবৰ কাৰণে শয়তানে আপোনাৰ বিৰুদ্ধে লোকসকলক তুলি আনে। তেওঁলোকে কি কৰে? আপোনাৰ ওপৰলৈ সংকট লৈ আহে, বিপদবোৰ লৈ আহে। প্ৰিয়সকল, দাউদৰ জীৱনতো ঠিক এইদৰেই হৈছিল। সংকট লৈ অহা লোকসকল আৰু বিপদত পেলোৱা লোকসকলৰ সন্মুখীন দাউদ হ'ব লগা হৈছিল। সেইকাৰণে দাউদে সৰ্বপ্ৰথমে কি কাম কৰিছে? তেওঁৰ স্বাস্থ্য ভাল নহয়, তথাপিও তেওঁ প্ৰথমে সেই বিষয়ে কোৱা নাই। আপদ বিপদ বহুত আছে, কিন্তু সেইবোৰৰ বিষয়ে তেওঁ কোৱা নাই। তেওঁক সংকটত পেলোৱা লোক বহুত আছে, কিন্তু তেওঁলোকৰ বিষয়েও তেওঁ প্ৰথমে কোৱা নাই। প্ৰতিদিনে অপমান বৃদ্ধি হৈ গৈ আছে, তথাপিও তাৰ বিষয়ে তেওঁ একো কোৱা নাই। কিন্তু সৰ্বপ্ৰথমে তেওঁ কি কৈছিল? হে জিহুৱা, মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। প্ৰথমে এইটো চেটেল কৰক প্ৰভু। কিহক চেটেল কৰিবলৈ কৈছে? প্ৰথমে পাপৰ বিষয়টো চেটেল হ'ব লাগে। আপোনাৰ আৰু মোৰ মাজত যি প্ৰাচীৰ আছে সেয়া প্ৰথমে দূৰ হ'ব লাগে। মোৰ আৰু আপোনাৰ মাজত ডাৱৰে চানি ধৰি আছে। মোৰ পাপৰ কাৰণে আপোনাৰ মোৰ মাজত ডাৱৰ আহি পৰিছে। আপুনি প্ৰকাশিত হৈ আছে, কিন্তু সেই প্ৰকাশ মই দেখিবলৈ পোৱা নাই। তাৰ কাৰণ হৈছে মোৰ পাপ ডাৱৰৰ নিচিনাকৈ বাধা হৈ পৰিছে। আপুনি মোক উত্তৰ দিব বিচাৰিছে, কিন্তু মই কৰা পাপে আপোনাৰ আৰু মোৰ মাজত দেৱাল হৈ থিয় দিছে। অনুগ্ৰহ কৰিবলৈ আপুনি যুগুত আছে। চকু পানী মুচিবলৈ আপুনি প্ৰস্তুত আছে। কৃপা কৰিবলৈ আপুনি প্ৰস্তুত আছে, কিন্তু মই যাতে উত্তৰ পাব নোৱাৰোঁ তাৰ বাবে মোৰ পাপবোৰ বাধা হৈ পৰিছে।
প্ৰিয়সকল, ডায়ুদ এজন আত্মিক ব্যক্তি আছিল। তেওঁ কি বিচাৰিলে জানেনে? তেওঁৰ সমস্যাবোৰৰ পৰা বাহিৰ ওলাই যোৱাতকৈও অধিক, তেওঁৰ ৰোগৰ পৰা সুস্থতা পোৱাতকৈও অধিক, বিপদৰ পৰা আৰু সংকটত পেলোৱা লোকসকলৰ পৰা মুক্ত হোৱাতকৈও অধিক তেওঁ সৰ্বপ্ৰথমে বিচাৰিলে যে তেওঁৰ অন্তৰখন যাতে পবিত্ৰতাৰে শুচি হৈ পৰে। সেই ইচ্ছা তেওঁ প্ৰকাশ কৰিলে। প্ৰিয়সকল, মোৰ প্ৰশ্ন হৈছে, এই বাৰ্তা শুনি থকা লোকসকল কিবা নহয় কিবা সমস্যাত আছে চাগৈ। কিবা নহয় কিবা নিবেদন ঈশ্বৰৰ উপস্থিতিত কৰিবলৈ বিচাৰিছে। কিবা নহয় কিবা প্ৰাৰ্থনাৰ আৱশ্যকতা 100% থাকিবই, তাত কোনো সন্দেহ নাই। আপোনালোকৰ মাজত কোনোবা এনেকুৱা আছে নেকি যিয়ে মই টাইম পাছ কৰিবলৈ এই বাৰ্তা শুনি আছোঁ বুলি কোৱা লোক? কোনো নাই? কোনোবা আছে নেকি? টাইম পাছ কৰিবলৈ মই এনেই বহি এই বাৰ্তা শুনি আছোঁ এই বুলি কোৱা লোক কোনোবা আছে নেকি? নাই নহয়? ঠিক আছে। আজি মই ঈশ্বৰৰ উপস্থিতিত নিশ্চয়ে প্ৰাৰ্থনা কৰিব লাগিব। মোৰ কষ্টৰ কথাবোৰ প্ৰভুক ক'ব লাগিব। এই আশাৰে শুনি থকা লোক কোনোবা আছে যদি আনন্দৰ কথা। এতিয়া আপুনি যি কষ্টৰ কথা ঈশ্বৰৰ উপস্থিতিত ক'বলৈ বিচাৰিছে, যি সমস্যাটো আপুনি ঈশ্বৰৰ আগত ক'ব বিচাৰিছে, প্ৰিয়সকল, সমস্যা 4 ধৰণৰ থাকে। এটা হৈছে আত্মিক সমস্যা, দ্বিতীয়তে শাৰীৰিক সমস্যা, তৃতীয়তে আৰ্থিক সমস্যা। ইয়াক সহজতে বুজিব পৰাকৈ কৈছোঁ। প্ৰথম আত্মিক সমস্যা, দ্বিতীয়তে স্বাস্থ্যৰ সমস্যা আৰু তৃতীয়তে আৰ্থিক সমস্যা। এই তিনিওটা মানুহক ব্যাকুল কৰিব পৰা সমস্যা। আত্মিক সমস্যা, স্বাস্থ্যৰ সমস্যা, আৰ্থিক সমস্যা। আজি আপুনি কোনটো সমস্যাই ঈশ্বৰৰ আগত ক'ব লাগিব এইবুলি ভাবি বহি আছে নাজানো। আৰু চতুৰ্থটো হৈছে বিবাহৰ পাছত সাধাৰণতে বহুতেই সন্মুখীন হোৱা সমস্যাটো হৈছে পাৰিবাৰিক সমস্যা। স্বামীৰ কাৰণে হ'ব পাৰে, পত্নীৰ কাৰণে হ'ব পাৰে, সন্তানৰ কাৰণেও হ'ব পাৰে। এই 4টা সমস্যাৰ ভিতৰত কোনোবা এটা সমস্যাৰ সৈতে আপুনি বহি আছে চাগৈ, ৰাইট? সৰ্বপ্ৰথমে আপুনি যেতিয়া ঈশ্বৰৰ উপস্থিতিলৈ আহিছে, আপুনি আত্মিক সমস্যা দূৰ কৰিবলৈ বিচাৰিছেনে বাৰু? নে ৰোগৰ সমস্যাৰ কথা ঈশ্বৰৰ আগত ক'বলৈ বিচাৰিছে? নে আৰ্থিক সমস্যা ঈশ্বৰৰ আগত ক'বলৈ বিচাৰিছে? নে আপুনি আপোনাৰ পৰিয়ালত থকা সমস্যাবোৰৰ কথা ঈশ্বৰৰ আগত ক'বলৈ বিচাৰিছে? কি বিচাৰিছে আপুনি? ঈশ্বৰৰ উপস্থিতিলৈ আহি আপুনি কৰা প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰলৈ যাবলৈ হ'লে সৰ্বপ্ৰথমে আমি কি কৰিব লাগে? আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰলৈ গৈ পাব লাগে। ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিব লাগে। এইদৰে আশা কৰিছে যদি সৰ্বপ্ৰথমে আপুনি গ্ৰহণযোগ্য হ'ব লাগিব। মানি লৈছেনে নাই? আপোনাক গ্ৰহণ কৰা নোহোৱাকৈ আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰাটো অসম্ভৱ কথা। হেবলে ঈশ্বৰৰ ওচৰলৈ এটা উপহাৰ লৈ আহিল। কি লিখা আছে পঢ়ো আহক। অলপ পিছলৈ যাম। আদি পুস্তক 4 অধ্যায়ৰ 4 পদ। আৰু হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে। পাছে জিহুৱাই হেবলক আৰু তেওঁৰ উপহাৰ, কি লিখা আছে? হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে। ইয়াত দুটা কথা আছে। কি? হেবল আৰু হেবলৰ উপহাৰ। প্ৰথম কি? হেবল আৰু তাৰ পাছত উপহাৰ। ঈশ্বৰে প্ৰথমে কাক গ্ৰহণ কৰিলে? হেবলক নে হেবলৰ উপহাৰ? হেবলক। তাৰ মানে সৰ্বপ্ৰথমে আপোনাক গ্ৰহণ কৰা হ'ব লাগিব। তাৰ পাছত আপুনি যি ঈশ্বৰক দিব বিচাৰিছে তাক গ্ৰহণ কৰিব। কিন্তু কয়িনৰ কি হ'ল আমি চাওঁ আহক। 5 পদ। কিন্তু কয়িনক আৰু তেওঁৰ উপহাৰক হ'লে গ্ৰহণ নকৰিলে। কয়িনক আৰু তেওঁৰ উপহাৰক ঈশ্বৰে কয়িনক গ্ৰহণ নকৰিলে। সেইকাৰণে কয়িনৰ উপহাৰকো গ্ৰহণ কৰা নহ'ল। কি বুজি পাইছে আপুনি? আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহি আপুনি নিজৰ হৃদয় আৰু আপোনাৰ হৃদয়ৰ বোজা ঈশ্বৰক সোধাই দিব লাগে এইবুলি ভাবি যেতিয়া আপুনি আঁঠু লয়, তেতিয়া সৰ্বপ্ৰথমে আপুনি গ্ৰহণযোগ্য হ'ব লাগিব। আপোনাক যদি গ্ৰহণ কৰা নহয়, আপোনাৰ আৰু ঈশ্বৰৰ মাজত কোনো পাপ প্ৰাচীৰ হৈ যদি আছে, তাক নিশ্চয় আমি ঈশ্বৰৰ উপস্থিতিত স্বীকাৰ কৰিব লাগে
আৰু এৰি দিব লাগে। ভুল কৰি কৰি, পাপ কৰি কৰি, ইয়াক জানিও যে আপুনি যি কৰি আছে সেয়া পাপ, আপুনি যি কৈ আছে সেয়া সকলো মিছা, এই কথা জানিও, আপুনি যি কৰি আছে সেয়া প্ৰবঞ্চনা, তাক জানিও, আপুনি যি চাই আছে সেয়া সকলো অশ্লীল ফিল্ম, তাক জানিও, জানি বুজি আপুনি যিবোৰ পাপ কৰি আছে, সেই সকলোবোৰ কৰিও ঈশ্বৰৰ উপস্থিতিত নিৰ্ভয়ে সৈতে আহি মই প্ৰাৰ্থনা কৰিলে ঈশ্বৰে শুনিব, এই বুলি যদি আপুনি ভাবি আছে, আপুনি নিজকে ঠগি আছে। ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিব লাগে, ঈশ্বৰে আপোনাৰ উপহাৰ গ্ৰহণ কৰিব লাগে বুলি যদি ভাবিছে, সৰ্বপ্ৰথমে আপুনি ঈশ্বৰৰ গ্ৰহণযোগ্য হ'ব লাগিব। এই কথাটো দাউদে বৰ ভালদৰে জানিছিল। তেওঁৰ জীৱনত বহুত দুখ আছিল, আৰু দুখ দিওঁতা লোকো বহুত আছিল, আৰু লগতে তেওঁৰ জীৱনত বহুতো সমস্যা আছিল। ৰোগৰ সমস্যা, অপমানৰ সমস্যা, সংকটজনক সমস্যা, সংকটত পেলোৱা লোকসকলৰ পৰা সমস্যা, এই চাৰিওটা আছিল। কিন্তু এই সকলোতকৈ অধিক তেওঁৰ জীৱনত প্ৰধান সমস্যা তেওঁ যিটো দেখিলে, সেইটো আছিল তেওঁৰ অপবিত্ৰতাৰ সমস্যা। কেইটা বিষয় মই আপোনাক ক'লোঁ: অপবিত্ৰতাৰ সমস্যা, ৰোগৰ সমস্যা, অপমানৰ সমস্যা, সংকটজনক সমস্যা, বেয়া মানুহবিলাকক লৈ সমস্যা, আৰু বিপদজনক সমস্যা। এই 5টা আছিল। বিপদবোৰ প্ৰধান হয়নে? বিপদৰ পৰা ওলোৱাটো প্ৰধান হয়নে? সংকটত পেলোৱা লোকসকলৰ পৰা মুক্ত হোৱাটো প্ৰধান হয়নে? নে অপমানৰ পৰা ওলাই অহাটো? নে বেমাৰৰ পৰা ওলাই অহাটো? নে অপবিত্ৰতাৰ পৰা ওলাই অহাটো? ঈশ্বৰে এই 5টাক দাউদৰ সন্মুখত ৰাখি যদি সোধে যে দাউদ, তুমি এই 5টাৰ ভিতৰত কিহৰ পৰা ওলাব বিচাৰা? তেওঁ ক'ব, পিতৃ, সৰ্বপ্ৰথমে অপবিত্ৰতাৰ পৰা মোক উলিয়াই নিয়ক। আজি এনেকুৱা মন আমাৰ কিমানৰ আছে বাৰু? প্ৰিয়সকল, প্ৰভু যীশুৱে নিজৰ বাক্যত কি বুলি কৈছিল আপোনাৰ মনত আছেনে? প্ৰভুৱে নিজৰ বাক্যত কৈছিল, সৰ্বপ্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচাৰা, তাতে সকলো তোমাক দিয়া হ'ব। কি সকলো পাব? আমি কি পান কৰিম, কি খাম, কি পিন্ধিম, এই বুলি ভাবি আপুনি নিজৰ শাৰীৰিক প্ৰয়োজনবোৰৰ কথা চিন্তা নকৰিব। আপুনি কেৱল তেওঁৰ ধাৰ্মিকতাহে বিচাৰিব লাগে, তেওঁৰ ৰাজ্য বিচাৰিব লাগে, ধাৰ্মিকতাৰে চলিব লাগে, ঈশ্বৰৰ ৰাজ্যৰ সন্তান হিচাপে এই পৃথিৱীত জীৱন যাপন কৰিব লাগে। তেতিয়া সেই সকলো, তাৰমানে সকলো প্ৰয়োজন পূৰণ কৰা হ'ব। এয়াই হৈছে এই বাক্যৰ অৰ্থ। প্ৰিয়সকল, দাউদে ঈশ্বৰৰ ওচৰলৈ আহি সৰ্বপ্ৰথমে কি কৈছে চাওঁ আহক। গীতমালা 41ৰ 4 পদ। হে জিহুৱা, মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। এই কথাটো অলপ মনোযোগেৰে ভাবোঁ আহক। পাপ কৰা লোক 2 ধৰণৰ থাকে। কওকচোন কেনেকৈ? এক শ্ৰেণীয়ে মানুহৰ দৃষ্টিৰ পৰা সাৰি পাপ কৰি থাকে। আচলতে মানুহে নাজানে যে আপুনি এনেকুৱা ধৰণৰ পাপ কৰি থাকে। প্ৰিয়সকল, মানুহে সাধাৰণতে মানুহলৈ ভয় কৰে নে ঈশ্বৰলৈ ভয় কৰে? কওকচোন। ঈশ্বৰলৈ ভয় কৰাসকলে নিজৰ হাত দেখুৱাবনে? মানুহলৈ ভয় কৰাসকলে নিজৰ হাত দেখুৱাব? ঠিক আছে। এতিয়া 20-30% লোক ঈশ্বৰলৈ ভয় কৰে বুলি নিজৰ হাত দেখুৱালে। 70%তকৈও অধিক লোকে মানুহলৈ ভয় কৰে বুলি নিজৰ হাত দেখুৱালে। য়েছ, প্ৰিয়সকল, ধৰক এজন ব্যক্তিয়ে লুকাই চুৰকৈ চিগাৰেট খাই আছে। হঠাতে চিগাৰেট খাই থকা ব্যক্তিজনক আপুনি দেখিলে, তেওঁ ভয় কৰিবনে নাই বাৰু? ভয় কৰিব। আচলতে আমি ঈশ্বৰলৈ ভয় কৰোঁ নে মানুহলৈ ভয় কৰোঁ? সাধাৰণতে আমি মানুহলৈহে ভয় কৰোঁ। এয়া সত্য। প্ৰিয়সকল, সেইকাৰণে দাউদে কৈছে, হে জিহুৱা, মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। ইয়াৰ অৰ্থ কি জানেনে? আপুনি মানুহৰ দৃষ্টিৰ পৰা লুকাই পাপ কৰিব পাৰে। মানুহে দেখা নোপোৱাকৈ আপুনি নিজৰ পাপ লুকুৱাই থ'ব পাৰে। আপোনাৰ প্ৰবঞ্চনাক লুকাই ৰাখিব পাৰে। আপোনাৰ মুখ লুকুৱাই ৰাখিব পাৰে। আপোনাৰ মিছা কথাক লুকুৱাই ৰাখিব পাৰে। কিন্তু ঈশ্বৰৰ সন্মুখত আপুনি কোনোপধ্যেই লুকাই থাকিব নোৱাৰে।
মানুহৰ আগত আপুনি আত্মিক দেখুৱাব পাৰে, অদ্ভুত ব্যক্তি যেন আপুনি নিজকে দেখুৱাব পাৰে, কিন্তু ঈশ্বৰৰ সন্মুখত আপোনাৰ প্ৰকৃতি কেনেকুৱা? ঈশ্বৰৰ সন্মুখত আপোনাৰ আত্মিকতা কেনেকুৱা? সেয়া গুৰুত্বপূৰ্ণ। দাউদে জানিছিল, মানুহৰ দৃষ্টিত মই বৰ আত্মিক, মানুহৰ দৃষ্টিত মই গীত ৰচক, মানুহৰ দৃষ্টিত মই এজন যোদ্ধা, শক্তিশালী, গীত গান কৰোঁতা, ভাল ব্যক্তি। কিন্তু মোৰ ঈশ্বৰে জানে মই তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ। প্ৰিয়সকল, সেইকাৰণে দাউদে সৰ্বপ্ৰথমে নিজৰ জীৱনত কি বিচাৰিছে জানেনে? ঈশ্বৰ আৰু মোৰ মাজত যি পাপ আছে তাক দূৰ কৰিব লাগে, ধ্বংস কৰিব লাগে। মোৰ ঈশ্বৰে যেতিয়া মোলৈ চাই মোক নিৰ্দোষী দেখা পাব লাগে। মই পাপ কৰি কৰি ঈশ্বৰৰ বিৰুদ্ধে চলি মানুহৰ আগত নাটক কৰি প্ৰবঞ্চনা কৰি ঠগি মই একো প্ৰাপ্ত কৰিব নোৱাৰোঁ। ইতিমধ্যে মই দেখা পাই গৈছোঁ মই কৰা পাপৰ প্ৰতিফল। মই কি প্ৰাপ্ত কৰিম? ৰোগ, সমস্যা হৈ পৰিছে। সি মোলৈ অপমান কঢ়িয়াই আনিলে, বিপদক লৈ আহিল, সংকটত পেলোৱা লোকসকলক লৈ আহিল। এই সকলোবোৰৰ কাৰণ হৈছে ঈশ্বৰৰ বিৰুদ্ধে কৰা হোৱা পাপ। প্ৰিয় ভাই ভনীসকল, আপুনি মানুহৰ আগত বৰ ভাল আত্মিক পুৰুষ আৰু আত্মিক মহিলা, কিন্তু তাৰ ভিত্তিত ঈশ্বৰে আপোনাক আত্মিক ব্যক্তি হিচাপে গণ্য নকৰিব। সতীশ কুমাৰৰ বিষয়ে আপুনি কি বুলি ভাবে বুলি যদি আপোনাক সোধে, আপুনি নিশ্চয় সুন্দৰ সাক্ষ্য দিব। আপুনি দিয়া সাক্ষ্যৰ ভিত্তিত ঈশ্বৰে মোক পচন্দ বা অপচন্দ নকৰিব। কিন্তু ঈশ্বৰৰ সন্মুখত মোৰ জীৱনটো কেনেকুৱা তাৰ ভিত্তিতহে ঈশ্বৰে মোলৈ চাই হয় তেওঁ সুখী হ'ব নাইবা দুখী হ'ব। এতিয়া প্ৰশ্ন হৈছে, ঈশ্বৰৰ সন্মুখত আমাৰ জীৱন কেনেকুৱা? সেইটোহে প্ৰধান। মায়াকৰ্মী চিমোনৰ বিষয়ে পিতৰে কি কৈছিল মনত আছেনে? পাচনিৰ কৰ্ম 8 অধ্যায় 20 নম্বৰ পদত দেখিছোঁ, এই বিষয়ত তোমাৰ ভাগ বা অংশ নাই, কিয়নো ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়। কাৰ আগত তেওঁৰ মন সৰল নহয়? ঈশ্বৰৰ আগত তোমাৰ মন সৰল নহয়। প্ৰিয় ভাই শুনিছেনে? প্ৰিয় ভনী শুনিছেনে? আপুনি যোনেই নহওক, যিমান পুৰণি খ্ৰীষ্টীয় লোক হ'লেও, আপুনি যি মণ্ডলীতেই বাপ্তিস্ম নলওক কিয়, আপুনি কোনো মণ্ডলীৰ সদস্য নহওক কিয়, আপুনি সম্পূৰ্ণ পৰিচৰ্যাত নাথাকক কিয়, দীৰ্ঘকাল ধৰি আপুনি পৰিচৰ্যাত থাকিলেও, প্ৰিয়সকল, আজি আমি সকলোৱে কি পৰীক্ষা কৰি কি চালিজাৰি চাব লাগে জানেনে? মোৰ মন ঈশ্বৰৰ আগত সৰল হয়নে নহয়, সেইটোহে গুৰুত্বপূৰ্ণ। এই বিষয়টোত মনোযোগ নিদিয়াকৈ, এই বিষয়ে চিন্তা নকৰাকৈ বা নিজৰ মন সৰল নকৰাকৈ স্বাস্থ্যৰ কাৰণে আমি যিমান ভক্তি কৰিলেও, বিপদৰ পৰা ওলাবলৈ বিচাৰিলেও, অপমানৰ পৰা সাৰিবলৈ বিচাৰিলেও, বিপদৰ পৰা মুক্ত হ'বলৈ বিচাৰিলেও সম্ভৱ নহ'ব। প্ৰিয়সকল, এই সত্যক, এই বাস্তৱিকতাক দাউদে ভালদৰে জানিছিল। সেইকাৰণে সৰ্বপ্ৰথমে মই গ্ৰহণযোগ্য নোহোৱাকৈ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰা নহ'ব। সেইকাৰণে সৰ্বপ্ৰথমে মই গ্ৰহণযোগ্য হ'বলৈ হ'লে মোৰ ঈশ্বৰে সম্পূৰ্ণৰূপে মোক কি কৰিব লাগিব? ক্ষমা কৰিব লাগিব। প্ৰিয় ভাই ভনীসকল, আমাৰ ঈশ্বৰে আমাক সম্পূৰ্ণৰূপে ক্ষমা কৰিব লাগে। আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আমাক ক্ষমা কৰক। পাপ ক্ষমা কৰোঁতা হে ঈশ্বৰ, আমাৰ পাপবোৰ ক্ষমা কৰক। আপোনাৰ সন্মুখলৈ আহোঁতে আমাক প্ৰভু আপোনাৰ তেজেৰে ধুৱক। আমাৰ হৃদয় হিমতকৈও বগা কৰি দিয়ক পিতৃ। এই জগতখন বা এই জগতৰ আকৰ্ষণবোৰ মুঠ আমাত থাকিবলৈ অনুমতি
নাই পিতৃ, আমি কৰা পাপবোৰ আপোনাৰ উপস্থিতিত প্ৰায়েই মূৰ দাঙিবলৈ দিয়া নাই। আমি কৰা পাপৰ কাৰণে আমি ৰোগী হৈ পৰিলোঁ, আমি অপমানত পৰিলোঁ, আমি সংকটত পৰিলোঁ। আমাক সংকটত পেলোৱা লোকসকল আমাৰ চাৰিওফালে মূৰ দাঙি থিয় হ'ল। ক্ষমা কৰক পিতৃ, ক্ষমা কৰক। দায়ুদৰ নিচিনাকৈ প্ৰাৰ্থনা কৰি আছোঁ, আমাক ক্ষমা কৰক, আমাৰ ওপৰত অনুগ্ৰহ কৰক, আমাক আত্মিক আৰু শাৰীৰিক ৰূপে সুস্থ কৰক। প্ৰভু আমাক তুলি ধৰক, প্ৰভু আমাক থিয় কৰক। হে কৃপা কৰোঁতা পিতৃ, আপোনাৰ মহিমা কৰিব পৰা জীৱন আমাক দিয়ক পিতৃ। দয়া কৰক, আপোনাৰ মহান কৃপা আমাৰ ওপৰত দেখুৱাওক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।